নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে মোদীৰ বিৰুদ্ধে এবাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন নিৰ্বাচনী শপতনামাত নৰেন্দ্ৰ মোদীয়ে লুকুৱাইছে সম্পত্তিৰ তথ্য 1 কোটিৰো অধিক মূল্যৰ সম্পত্তিৰ তথ্য লুকুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী শপতনামাৰ পৰা কোট হেৰাল গান্ধীনগৰৰ সেক্টৰ 1ৰ মাটিৰ তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোট হেৰাল 411 নং প্লটৰ মাটিৰ তথ্য সৰকাৰী মাটি গৰাকী কেনেকৈ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ মোদীয়ে নিজৰ নামলৈ নিলে সৰকাৰী মাটি নিৰ্বাচনী শপতনামাত স্বীকাৰ এই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে কংগ্ৰেছ আৰু বিৰোধী দলে দিবলৈছো আন এটা ব্ৰেকিং নিউজ দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকালীন অনশনত বহিল সোনাম ৱাংচুক কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কক্ৰোচ জনতা পাৰ্টিৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে এই অনশন অব্যাহত থাকিব বুলি সদৰি কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে এতিয়াও শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে নিতৌ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধী সন্ধানহীন কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীক বিচাৰি এতিয়া ৰাইজে আৰিছে পোষ্টাৰ ৰাহুল গান্ধীক বিচাৰি থকা হৈছে বিদেশত থাকিব পাৰে POBত পাব পাৰে সাগৰ তীৰত পাব পাৰে দিল্লীত মান্ডি হাউচত ৰাহুল গান্ধীক বিচাৰি বিভিন্ন ঠাইত আৰি দিয়া হৈছে এনে ধৰণৰ পোষ্টাৰ মিছিং ৰাহুল গান্ধী বুলি পোষ্টাৰ আৰিছে এতিয়া জনতাই পৰৱৰ্তী খবৰ স্বাস্থ্য বিভাগত 600 কোটি টকাৰ কেলেংকাৰী এই কেলেংকাৰী সংঘটিত হৈছে দিল্লী চৰকাৰৰ অধীনস্থ স্বাস্থ্য বিভাগত পুনৰবাৰ বিজেপি শাসিত ৰাজ্যত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে ORSৰ পৰা বিছনা চাদৰলৈকে কমিছনৰ বিনিময়ত ক্ৰয় গ্ৰেপ্তাৰ একাধিক চিকিৎসা বিষয়া চিকিৎসকসকল এই দাল লালন টপত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি বিজেপি শাসিত ৰাজ্যত পুনৰবাৰ এই ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ এটা বিশেষ খবৰ RSS নেতাৰ শেষকৃত্য সম্পূৰ্ণ কৰিলে মুছলমান মহিলাই সেলুট ইৰফানা ইকবাল আৰু মুছলমান মহিলাগৰাকীৰ এই কৰ্মক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা RSS নেতাৰ শেষকৃত্য সম্পূৰ্ণ কৰিলে মুছলমান মহিলাই দেশজুৰি চৰ্চাত ইৰফানা ইকবাল নামৰ মুছলমান মহিলাগৰাকী হিন্দু ৰীতি নীতি মানি লৈ শেষকৃত্য সম্পূৰ্ণ কৰিলে ইৰফানাই মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে কেৰেলাৰ ইৰফানা নামৰ এই মহিলাগৰাকীয়ে কেঞ্চাৰত মৃত্যু হৈছিল 64 বছৰীয়া প্ৰাক্তন RSS নেতা নাৰায়ণৰ পৰিয়ালৰ পৰা আঁতৰি আছিল RSS নেতাগৰাকী এখন মেডিকেল কলেজ হাস্পাতালত এমাহে চিকিৎসাধীন হৈ আছিল নাৰায়ণ নামৰ এই RSS নেতাজন গৃহহীন হৈ আছিল RSS নেতাগৰাকী 20 বছৰ আগলৈকে সক্ৰিয়ভাৱে RSSৰ হৈ সেৱা কৰিছিল কিন্তু গৃহকন্দলৰ বাবে অকলশৰীয়া হৈ পৰিছিল RSS নেতাগৰাকী শেষ মুহূৰ্তলৈকে নাছিল পৰিয়ালৰ এজনো লোক হাস্পাতালতে তিলকৈ মৃত্যু খাবতি লৈছিল RSS নেতাগৰাকীয়ে পৰিয়ালৰ লোকৰ অনুপস্থিতিৰ বাবে সকলো দায়িত্ব পালন কৰে ইৰফানা নামৰ এই মুছলমান মহিলাগৰাকীৰ এই কাণ্ডক লৈ সমগ্ৰ ভাৰততে এতিয়া আৰম্ভ হৈছে প্ৰশংসা দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ অৰুণাচললৈ নি অসমীয়া যুৱতীক এমাহ ধৰি দলবদ্ধভাৱে অপকৰ্ম মিয়াৰ আমিৰ হুছেইনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আৰু তাৰ পিছতে প্ৰতিবাদ অৰুণাচললৈ নি অসমীয়া যুৱতীক একমাহ ধৰি দলবদ্ধভাৱে অপকৰ্ম মিয়া লম্পটৰ আমিৰ হুছেইন নামৰ মিয়া লম্পটৰ এই জঘন্যতা দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ পলাশবস্তিৰ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে মিয়া যুৱকে অভিযোগ মতে যুৱতীগৰাকীক অৰুণাচলত কাম কৰিবলৈ লৈ গৈছিল আমিৰ হুছেইন নামৰ এজন মিয়া যুৱকে আমিৰ হুছেইনৰ ঘৰ যুৱতীগৰাকীৰ ঘৰৰ পৰা বেছি দূৰত নহয় চিনাকি সূত্ৰে বিশ্বাসত লৈ আমিৰৰ সৈতে 10 মেত যুৱতীগৰাকী গৈছিল অৰুণাচল প্ৰদেশলৈ
8 জুনত আমিৰ হুছেইনে নিশা 11 বজাত অসুস্থ অৱস্থাত ঘৰত থৈ গৈছিল যুৱতীগৰাকীক আৰু তাৰ পিছতে মৃত্যু হয় যুৱতীগৰাকীৰ। অসমীয়া যুৱতীৰ সৈতে পুনৰবাৰ মিয়া যুৱকৰ এই জঘন্য কাণ্ড দেখিবলৈ পোৱা গৈছে। দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ। খিলঞ্জীয়াৰ ভূমিত হেণ্ডচকু সন্দেহজনক নাগৰিকৰ। ৰাজ্যত পুনৰবাৰ লেণ্ড জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে। খিলঞ্জীয়াৰ ভূমিত হেণ্ডচকু সন্দেহযুক্ত নাগৰিকৰ। ৰাজ্যত পুনৰবাৰ লেণ্ড জেহাদৰ দৰে ভয়ংকৰ ঘটনা। লেণ্ড জেহাদত নামি পৰিছে সন্দেহজনক নাগৰিক। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। বিধায়ক নাৰায়ণ ডেকাৰ সমষ্টি বৰক্ষেত্ৰীত লেণ্ড জেহাদৰ ঘটনা সংঘটিত হৈছে। লেণ্ড জেহাদক লৈ বৰগছা গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খিলঞ্জীয়া লোকৰ ভূমি, সন্দেহজনক লোকৰ গৃহ নিৰ্মাণ। সন্দেহজনক লোকৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ আৰু কৰিছে তীব্ৰ প্ৰতিবাদ। পুনৰবাৰ অবৈধ নাগৰিকৰ এই লেণ্ড জেহাদ দেখিবলৈ পোৱা গ'ল। এটা জৰুৰী খবৰ, চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি? 3 বিধ নথিৰে শীঘ্ৰেই কৰক পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব যিকোনো আঁচনিৰ পৰা। চৰকাৰী আঁচনি পাবৰ বাবে কৰক এইকেইটা জৰুৰী কাম। ৰাজ্যৰ লাখ লাখ লোকলৈ এটা জৰুৰী খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। চৰকাৰী আঁচনিৰ সুবিধা আপুনি পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ। 3 বিধ নথিৰে 3 বিধ ডকুমেণ্টছেৰে শীঘ্ৰেই কৰক কৃষক পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব যিকোনো আঁচনিৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। পঞ্জীয়নৰ বাবে আপোনাৰ কি কি প্ৰয়োজন হ'ব জানি লওক এই ভিডিঅ'ত। প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জবানবন্দীৰ প্ৰয়োজন হ'ব, আধাৰ সংযোগী মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব, CHC চেণ্টাৰ, নিজ অঞ্চলৰ গাঁও প্ৰধান, স্থানীয় সহায়ক, স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। গোলাঘাট জিলা কৃষি বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ জাননী। অন্য এটা খবৰ, যদি আছে 4 চকীয়া বাহন তেন্তে নাপাব বিনামূলীয়া চাউল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। আপোনাৰ যদি ঘৰত 4 চকীয়া বাহন আছে তেন্তে আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডক লৈ এই নতুন নিয়ম জাৰি কৰা হৈছে। বাছি বাছিহে এতিয়াৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। ঘৰত 4 চকীয়া বাহন থাকিলে নাপাব বিনামূলীয়া চাউল। পৰিয়ালটোৰ বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লেও নাপাব ৰেচন। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি কৰিলেও এতিয়াৰ পৰা আপুনি বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা। আয় কৰ পৰিশোধ কৰা ব্যক্তি বা পৰিয়ালক চৰকাৰে নিদিয়ে বিনামূলীয়া চাউল। উপৰোক্তি শ্ৰেণীৰ অন্তৰ্গত হিতাধিকাৰীক ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান। স্ব ইচ্ছাই সমৰ্পণ কৰা ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব আৰু যদি নিদিয়ে তেন্তে চলোৱা হ'ব অভিযান। অন্যথা ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ প্ৰশাসনে। ৰেচন কাৰ্ডক লৈ এই জৰুৰী খবৰ। যান বাহন চালকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। যান বাহনৰ চালকগৰাকীৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। এটা ভুল কৰিলেই ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা, যাব লাগিব জেললৈ। যান বাহন গৰাকীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। যান বাহন চলাওঁতে এতিয়াৰ পৰা সাৱধান হৈ পৰক। ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান। নিয়ম অমান্য কৰিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, 6 মাহ পৰ্যন্ত জেল হ'ব। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, 2 বছৰ পৰ্যন্ত জেল হ'ব। সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক। হেলমেট নোকোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল কৰা হ'ব আপোনাৰ ড্ৰাইভিং লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। লাইচেন্স নোকোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোকোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকা জৰিমনা আৰু লগতে 6 মাহ পৰ্যন্ত জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব। অভাৰলোড কৰিলে 20,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, 3 বছৰ পৰ্যন্ত জেল দিয়া হ'ব। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ ৰেজিষ্ট্ৰেশ্যন, পঞ্জীয়ন বাতিল কৰা হ'ব।
25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। এইদৰে যান বাহন চলাচলক লৈ কঠোৰ নীতি নিৰ্দেশনা দিয়া হৈছে। এইকেইটা নীতি নিয়ম মানিহে আপুনি যান বাহন চলাব লাগিব, অন্যথা আপোনাৰ বিপদ নিশ্চিত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ধন দাবী মাৰপিটৰ অভিযোগত গ্ৰেপ্তাৰ বজৰং দলৰ স্বয়ম্ভু নেতা। শিলচৰত বজৰং দলৰ ভুৱা নেতা ৰূপক ৰায় ওৰফে বাদশাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিজকে বজৰং দলৰ নেতা বুলি পৰিচয় দি ব্যৱসায়িক দাবী কৰিছিল ধন। বজৰং দলৰ সহযোগত ৰূপক ৰায় ওৰফে বাদশাহক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰূপক ৰায়ে 2 ব্যৱসায়ীক ধন দাবীৰে লগতে মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে। গুণ্ডা বাহিনী লগত লৈ অম্বিকাপট্টিৰ ব্যৱসায়ী দুজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰূপক ৰায়ৰ বিৰুদ্ধে। এই ঘটনাৰ পিছতেই 2 ব্যৱসায়ীক লগত লৈ আৰক্ষীৰ কাষ চাপে বজৰং দল। শিলচৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত ৰূপক ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী।